হিৰেণ গোহাঁই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে। হিৰেণ গোহাঁয়ে কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়ে হিৰেণ গোহাঁইক আৰবান নক্সাল বুলি মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আজিৰ দিনটোত কি বৃহৎ মন্তব্য কৰিছে হিৰেণ গোহাঁই সন্দৰ্ভত এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা বিগ ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ এই মুহূৰ্তত। হিৰেণ গোহাঁইৰ নিৰ্বাচনী প্ৰচাৰক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। এটা বিগ ব্ৰেকিং নিউজ, হিৰেণ গোহাঁই আৰবান নক্সাল বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। কেৱল ইমানেই নহয়, হিৰেণ গোহাঁই সন্দৰ্ভত ধাৰাবাহিকভাৱে কেইবাটাও বিস্ফোৰণ ঘটাইছে। তেওঁলোকে নৈৰাজ্যবাদ বিচাৰে বুলি কৈছে। হিৰেণ গোহাঁইৰ দৰে ব্যক্তিয়ে নৈৰাজ্যবাদ বিচাৰে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। শৃংখলিত সমাজে তেওঁলোকক নিবিচাৰে, হিৰেণ গোহাঁইৰ দৰে ব্যক্তিক শৃংখলিত সমাজে নিবিচাৰে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। এই বয়সতো তেওঁ ল'ৰা ছোৱালীক আন্দোলন কৰিবলৈ কয়। হিৰেণ গোহাঁইয়ে এই বয়সতো ল'ৰা ছোৱালীক আন্দোলন কৰিবলৈ কয় বুলি কৈছে। নিজে কিন্তু আন্দোলন নকৰোঁ বুলি কয়। এই মানুহজনৰ মানসিকতা কেনেকুৱা মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপিত কৰিছে। হিৰেণ গোহাঁইৰ নিৰ্বাচনী প্ৰচাৰক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। হিৰেণ গোহাঁইয়ে যিহেতু কংগ্ৰেছৰ মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছতে এইবাৰ হিৰেণ গোহাঁইক নক্সাল আখ্যা দিছে, আৰবান নক্সাল আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে। হিৰেণ গোহাঁইৰ দৰে ব্যক্তিয়ে নৈৰাজ্যবাদ বিচাৰে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। শৃংখলিত সমাজে হিৰেণ গোহাঁইৰ দৰে ব্যক্তিক নিবিচাৰে বুলি কৈছে। এই বয়সতো তেওঁ ল'ৰা ছোৱালীক আন্দোলন কৰিবলৈ কয় বুলি কৈছে। হিৰেণ গোহাঁইৰ দৰে ব্যক্তিয়ে এই বয়সতো সৰু সৰু ল'ৰা ছোৱালীক আন্দোলন কৰিবলৈ কয়, নিজে কিন্তু আন্দোলন নকৰে। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছিল? মুখ্যমন্ত্ৰীগৰাকীয়ে কি বৃহৎ মন্তব্য কৰিছিল হিৰেণ গোহাঁই সন্দৰ্ভত এই মুহূৰ্তত আমি জনোৱাৰ চেষ্টা কৰিম। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, শুনাম এই মুহূৰ্তত। হিৰেণ গোহাঁই ওলাল যেতিয়া, আগত যদি মীৰা বৰঠাকুৰ হিৰেণ গোহাঁই বা হিৰেণ গোহাঁইৰ দৰে ব্যক্তিসকলক বিজেপিয়ে আৰবান নক্সাল বুলি কয়। তেওঁলোকে এনাৰ্কি বিচাৰে, এনাৰ্কি মানে নৈৰাজ্যবাদ বিচাৰে। শৃংখলিত সমাজখন তেওঁলোকে নিবিচাৰে। আজি হিৰেণ গোহাঁই এই বয়সতো ল'ৰা ছোৱালীক কয় আন্দোলন কৰক, আৰু লগত কয় মই কিন্তু নকৰোঁ। যুৱক যুৱতী আন্দোলন কৰিব, তেওঁ কিন্তু লগত কয় মই নকৰোঁ, কয় আমি আন্দোলন কৰিব শিকাওঁহে, আমিতো নিজে আন্দোলন নকৰোঁ। তাৰমানে এই মানুহজনৰ চাইকলজি কেনেকুৱা হ'ব পাৰে। হিৰেণ গোহাঁই ওলাল যেতিয়া, আগত যদি মীৰা বৰঠাকুৰ 5 লাখত হাৰা কথা আছিল, এতিয়া হিৰেণ গোহাঁই ওলাল কাৰণে আমি 6 লাখত হৰুৱাম মীৰা বৰঠাকুৰ। হিৰেণ গোহাঁই বা হিৰেণ গোহাঁইৰ দৰে ব্যক্তিসকলক বিজেপিয়ে আৰবান নক্সাল বুলি কয়। তেওঁলোকে এনাৰ্কি বিচাৰে, এনাৰ্কি মানে নৈৰাজ্যবাদ বিচাৰে। শৃংখলিত সমাজখন তেওঁলোকে নিবিচাৰে। আজি হিৰেণ গোহাঁই এই বয়সতো ল'ৰা ছোৱালীক কয় আন্দোলন কৰক, আৰু লগত কয় মই কিন্তু নকৰোঁ। যুৱক যুৱতী আন্দোলন কৰিব, তেওঁ কিন্তু লগত কয় মই নকৰোঁ, কয় আমি আন্দোলন কৰিব শিকাওঁহে, আমিতো নিজে আন্দোলন নকৰোঁ। তাৰমানে এই মানুহজনৰ চাইকলজি কেনেকুৱা হ'ব পাৰে। হিৰেণ গোহাঁই ওলাল যেতিয়া, আগত যদি মীৰা বৰঠাকুৰ 5 লাখত হাৰা কথা আছিল, এতিয়া হিৰেণ গোহাঁই ওলাল কাৰণে আমি 6 লাখত হৰুৱাম মীৰা বৰঠাকুৰ।